কংগ্ৰেছ যে এবাৰ চৰকাৰত আহিব এক প্ৰকাৰ 100% নিশ্চিত হৈছে। ডাঙৰ খবৰ এটা ভিডিঅ'ই নিশ্চিত কৰিছে যে কংগ্ৰেছ চৰকাৰলৈ অহাটো 100% খাটাং। আপোনাৰ বাৰু মনত আছেনে আলি কাটি জালি দিম বৰপিৰা পাৰি দিম? হয়, নিশ্চয়কৈ আপোনাৰ মনত পৰিছে। কিন্তু জনসাধাৰণে কৈছে এবাৰ কংগ্ৰেছ চৰকাৰ আনিব। কংগ্ৰেছৰ মাত্ৰ এটা ভিডিঅ'ই ভয়ংকৰ বিপদত পেলাইছে বিজেপিক। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে প্ৰস্তুত কৰা সম্পূৰ্ণ গীতটি শুনিলে আপুনিও ক'ব জয় কংগ্ৰেছ। কংগ্ৰেছে পুনৰ এবাৰ নেতৃত্বলৈ সকলোতকৈ আগতে নিজৰ অফিচিয়েল পাৰ্টি এন্থেম মুকলি কৰিছে। অপেক্ষাৰ অৱসান ঘটিছে আৰু এই গীত ইতিমধ্যে সমগ্ৰ ৰাজ্যৰ হৃদস্পন্দন হৈ পৰিছে। এইটো কেৱল এটা ভিডিঅ' নহয়, এই এন্থেমৰ প্ৰকৃত শক্তি লুকাই আছে ইয়াৰ কথাত। গীতৰ শব্দবোৰে আমাৰ জাতি, আমাৰ মূল শিকৰ আৰু অসমীয়া পৰিচয় সুৰক্ষাৰ স্পষ্ট আহ্বান জনায়। লগে ভাগে ৰাতিটো বচাবৰ সময় হ'ল। সহোদৰ ভাই মাই ভনী আই হাতে হাত ধৰিনো আগবাঢ়িব। মিলি তুলিয়া নতুনৰ কথাবোৰ শুনিবৰ হ'ল। অসমীয়াইৰ মুখনি চাই একতাৰ এনাজৰি বান্ধিবৰ হ'ল। হে প্ৰগতি আনিব কোনে, শান্তিৰ গান গাব কোনে, দুখীয়া নিচলাৰ দুখবোৰ আঁতৰাই হাঁহি জিলিকাব কোনে।